মাতৃৰ বিয়োগ বৰতীয়া হাগেৰেই ফলাফল ল'বলৈ আহিল পুত্ৰ নাম জগদীশ লোহাৰ। চাপানালা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ প্ৰতিদ্বন্দ্বী তেওঁ। শুক্ৰবাৰে বিয়োগ ঘটে প্ৰাৰ্থীগৰাকীৰ মাতৃৰ। দেওবাৰে বৰতীয়া হাজেৰেই ভোট গণনা থলীলৈ আহিল তেওঁ। নিৰ্বাচনী ফলাফল ল'বলৈ কাউণ্টিং এজেণ্ট হিচাপে আহিল ভাতৃ। নগাঁৱৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ভোট গণনা স্থলীত দেখা পোৱা গ'ল এই পৰিৱেশ। মোৰ মা ঢুকাইছে। হয়, আপোনাৰ নামটো কি? মোৰ নাম জগদীশ লোহাৰ। মোৰ নাম জগদীশ লোহাৰ। মই ৭ নং চাপানালা গাঁও পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰ হিচাপে উঠিছো আৰু মোৰ ছবি হৈছে ধনুকাৰ। আৰু এই ৩ দিন হৈছে মোৰ মা ঢুকুৱা। ৩ দিন হৈছে? হয়, আজি লগাই ৩ দিন। এতিয়া ফলাফল ল'বলৈ আহিছে? ফলাফল ল'বলৈ। হয় হয়। কিমান আশাবাদী আপুনি? মই 100% আশাবাদী যে জিকিম বুলি। সেইকাৰণে আজি তিলনিটো আৰু আমাৰ সন্ধিয়া কৰে, সেই সন্ধিয়া ইয়াৰ পৰা গৈহে তিলনি কৰিম। তিলনি কৰিম? হয় হয়। তোৰ নামটো কি ক'লে? মোৰ নাম জগদীশ লোহাৰ। ক'ত ঘৰ? ডুমচুং। কোনটো পঞ্চায়তৰ? চাপানালা গাঁও পঞ্চায়তৰ পৰা। হয়। ৱাৰ্ড মেম্বাৰ দিছো। ইলেকশ্যনৰ নাম কি? কি ক'লে? হয়, অসুখ হৈ আছিলে। আগৰে পৰা পেৰালাইজ আছিলে। ভোট দিব গৈছিলে? যাব মই লোৱা নাই। ভোট দিবলৈ যোৱা নাই? নাই নাই নাই। মই ভাইক। আপুনি কাউণ্টিং এজেণ্ট হিচাপে আৰু আজি এনেদৰে বৰতীয়া হাজতে কাউণ্টিং এজেণ্টৰ দায়িত্ব পালন কৰিব লাগিব আৰু এটা তিলনি গৈ হে ইয়াৰ পৰা গৈ পেলাইহে তিলনি হ'ব। আপুনি তেওঁৰ ভায়েক হয়? ভায়েক হয়। ঠিক আছে।